এইটো হৈছে পাৰ্শ্বক্ৰিয়া নথকা মেড ইন জাৰ্মানী হোমিওপেথিক ভায়েগ্ৰা। আপোনালোকৰ যৌনক্ৰিয়াৰ সময়ত যদি যৌনাংগ উত্তেজিত নহয়, যৌনাংগ যদি ঠাণ্ডা হৈ থাকে বা যৌনক্ৰিয়া আৰম্ভ কৰাৰ অলপ সময় পিছতে যদি আকৌ যৌনাংগৰ উত্তেজনাটো নিজে নিজে কমি যায়, তেনেকুৱা ৰোগীক এই মেডিচিনটোৱে উদ্ধাৰ কৰিব পাৰিব। মেডিচিনটোৰ নাম হৈছে টাইকোপেটেলাম মাদাৰ টিংচাৰ বা মিউৰা পুৱামা মাদাৰ টিংচাৰ। মেডিচিনটো এমাজন জংগলত পোৱা এটা গছৰ পৰা বনোৱা হয় আৰু সেই গছডালক এমাজনৰ মানুহবোৰে বছৰ বছৰ ধৰি এটা নেচাৰেল ভায়েগ্ৰাৰ দৰে ব্যৱহাৰ কৰি আহিছে। এই মেডিচিনটো হোমিওপেথিক ফৰ্মত বনোৱা হৈছে, মেড ইন জাৰ্মানী। এই মেডিচিনটো বৰ্তমান কম্পিটিটিভ যুগত মানুহে অতিমাত্ৰা কামৰ চাপৰ কাৰণে, অতিমাত্ৰা মানসিক পৰিশ্ৰম কৰাৰ কাৰণে বা অতিমাত্ৰা শাৰীৰিক পৰিশ্ৰম কৰাৰ কাৰণে তেওঁলোকৰ ছেক্সুৱেল লাইফটো যিটো এফেক্ট হয়, সেইবোৰ পেচেণ্টৰ ক্ষেত্ৰত এই মেডিচিনটো আটাইতকৈ বেছি উপযোগী। এই মেডিচিনটো ল'বলৈ হ'লে আপোনালোকে কেইটামান লক্ষণ চাব লাগিব। সেই লক্ষণকেইটা যদি ৰোগীৰ গাত মিলে, সেই চিমটমছকেইটা যদি পেচেণ্টৰ লগত মেটচ হয়, এই মেডিচিনটো দিয়াৰ লগালগ আপোনালোকে মেজিকৰ দৰে ৰিজাল্ট পাব। চ' কোনে কেতিয়া কি কি লক্ষণৰ ভিত্তিত এই ঔষধটো ব্যৱহাৰ কৰিব পাৰে, সেই বস্তুখিনি আপোনালোকে ভালদৰে বুজি ল'ব। প্ৰথম কথা হৈছে, যিবোৰ মানুহ অতিৰিক্ত পৰিশ্ৰম কৰে, মানসিকে হওক বা শাৰীৰিকে হওক, সেই মানুহজন অতিমাত্ৰা পৰিশ্ৰম কৰাৰ ফলত যেতিয়া ৰাতি ঘৰলৈ আহে, সেইটো সময়ত তেওঁলোকে মানসিকভাৱে আৰু শাৰীৰিকভাৱে যদি ভাগৰুৱা অনুভৱ কৰে, ষ্ট্ৰেছ আৰু এক্সহৰ্চন এই দুটা বস্তু যদি ৰোগীৰ গাত থাকে আৰু তাৰ পিছত যদি তেওঁলোকে যৌনক্ৰিয়া কৰিব যায় আৰু সেইটো সময়ত যদি তেওঁলোকৰ যৌনাংগত উত্তেজনা অনুভৱ নকৰে বা অলপ সময় ক্ৰিয়া কৰাৰ পিছতে যদি উত্তেজনাটো নাইকিয়া হৈ যায়, যৌনাংগ যদি ঠাণ্ডা পৰি যায় বা ঢিলা হৈ যায়, সেইটো সময়ত আপোনালোকে এই মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। এই মেডিচিনটো আৰু কিছুমান ক্ষেত্ৰত দিব পাৰি। যদি ৰোগীৰ গাত কি হয়, গাঁঠিবোৰত বিষ অনুভৱ কৰে, মাংসপেশীবোৰ যদি একেবাৰে ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰে, মাংসপেশীত যদি তেওঁলোকে শক্তিৰ কমি অনুভৱ কৰে, লগতে তেওঁলোকৰ কঁকালৰ মাংসপেশীখিনি যদি দুৰ্বল হয়, তেনেকুৱা ক্ষেত্ৰতো এই মেডিচিনটো বহুত ভাল ৰিজাল্ট দিয়ে। এই মেডিচিনটোৱে আচলতে যৌনাংগত তেজৰ সঞ্চালনটো বৃদ্ধি কৰে। আৰু আপোনালোকে নিশ্চয় জানে যে যৌনাংগত যেতিয়া ব্লাড ফ্ল'টো ভাল হয় বা তেজৰ সঞ্চালনটো যদি ভাল হয়, তেতিয়া ইৰেকশ্যনটো লং লাষ্টিং হয় আৰু আপোনালোকৰ পাৰফৰ্মেঞ্চো ইম্প্ৰুভ হয়। লগতে মাংসপেশীৰ যিবোৰ দুৰ্বলতা আছে বা আপোনাৰ শৰীৰত যিটো এক্সহৰ্চন বা ভাগৰুৱা আপোনালোকে অনুভৱ কৰে, শক্তিৰ কমি অনুভৱ কৰে, সেই ষ্ট্ৰেছ আৰু এক্সহৰ্চনটো দূৰ কৰে। এই মেডিচিনটো সাধাৰণতে 15 টোপালকৈ আধা কাপ পানীত মিলাই ৰাতিপুৱা আৰু ৰাতি দিনত দুবাৰকৈ খাবলৈ দিয়া হয় আৰু জেনেৰেলি 1 পৰা 2 মাহলৈকে কণ্টিনিউ কৰিব দিয়া হয়। আৰু সাধাৰণতে প্ৰথম মাহতে আপোনালোকে ইম্প্ৰুভমেণ্টটো ধৰিব পাৰে। এলোপেথিক ভায়েগ্ৰাবোৰৰ দৰে ইনষ্টেণ্ট ৰিজাল্ট আপোনালোকে এইটোৰ পৰা নাপাব বা কোনো হোমিওপেথিক মেডিচিনত তেনেকুৱা ইনষ্টেণ্ট ৰিজাল্ট নাই। কিন্তু লাহে লাহে কি হ'ব, আপোনালোকৰ যিটো ছেক্সুৱেল ছিষ্টেম আছে, গোটেই ছিষ্টেমটোক এইটো ভাল কৰি লৈ যাব। আপোনালোকৰ ষ্ট্ৰেছটোও কমাব, এক্সহৰ্চনটো কমাব, আপোনালোকৰ যিটো ভাগৰুৱা অনুভৱ হয় সেই বস্তুটো নাইকিয়া হ'ব আৰু লগতে আপোনালোকৰ অভাৰ দ্য টাইম ছেক্সুৱেল পাৰফৰ্মেঞ্চটো ইম্প্ৰুভ হ'ব। মেডিচিনটো বহুত বেছি এফেক্টিভ, কিন্তু মেডিচিনটো ৰেয়াৰ হোৱাৰ কাৰণে বেছিভাগ হোমিওপেথি ষ্ট'ৰ বা হোমিওপেথিক ডক্টৰৰ চেম্বাৰত হয়তো আপোনালোকে মেডিচিনটো নাপাব পাৰে। মোৰ ইয়াত এভেইলেবল আছে। আপোনালোকৰ যদি যিকোনো ধৰণৰ ছেক্সুৱেল প্ৰব্লেম আছে আৰু তাৰ যদি আপোনালোকে এটা লং টাৰ্ম সলিউশ্যন বিচাৰে বিনা কোনো ছাইড এফেক্টত, তেনেহ'লে আপোনালোকে হোমিওপেথিৰ ওপৰত 100% ভৰসা কৰিব পাৰে। এনেকুৱা ছেক্সুৱেল প্ৰব্লেমৰ কাৰণে হোমিওপেথিৰ ছাকচেছ ৰেট বহুত ভাল। আপোনালোকৰ যদি কিবা সমস্যা আছে, এই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ চেম্বাৰটো ইয়াৰ চিকিৎসাৰ কাৰণে আহিব পাৰে। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কমেণ্টত লিখিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। মোৰ চেনেলটো বা পেজটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব।